নমস্কাৰ বন্ধুসকল, আজি এটা খুব সুন্দৰ দিন যিহেতু সকলো অসমতে সৰ্বব্যাপী হৈ আছে সৰস্বতী মাতৃৰ আজি দিৱস সৰস্বতী পূজা। গতিকে আমাৰ খানাঘাট প্ৰাথমিক বিদ্যালয়ত কণ ছাত্ৰ ছাত্ৰীসকলে উলহ মালহেৰে সৰস্বতী পূজাত তেওঁলোকে ধূপ দীপ নৈবেদ্য আগবঢ়াইখিনি আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই যাব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেখিছিলোঁ কোনডোখৰত? নামঘৰৰ পূজা মণ্ডপত মোক দেখিছিলে, নামাতিলে। দেখিছে কণমানি ছাত্ৰটো অসন্তোষ, মই হেনো নামাতিলোঁ। মই আচলতে ধৰিব নোৱাৰিলোঁ, টমটমত আহি আছিলোঁ, হয় নহয়? ঠিক আছে দিয়া, হ'ব দিয়া। আহিলোঁ বাবা, ইমান ধুনীয়া হৈ আছে বাবা। আজি সকলো সৰস্বতী মাতৃ হৈ আছে নি বাৰু? বা গোটেইখিনি সৰস্বতী, সৰু সৰস্বতী, ডাঙৰ সৰস্বতী, বাবা বৰ ধুনীয়া লাগিছে দেই, বৰ সুন্দৰ লাগিছে। অকণ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াৰ পৰা এতিয়া নিউজ লাইভ আহিব নি বাৰু সুন্দৰী বাচিবলৈ? সুন্দৰী কোন হ'ব এতিয়া? সুন্দৰী এতিয়া বাচিব লাগিব ইয়াৰ পৰা দেই। এতিয়া নিউজ লাইভে বাচিব, প্ৰতিদিনে বাচিব, কিন্তু এতিয়া আমি স্কুলৰ ষ্টাফে বাচিব লাগিব আৰু সুন্দৰী, হয় নহয়? খুব ধুনীয়া। ব'লা ব'লা ব'লা। এয়া আমাৰ অঞ্জুমণি বৰা বাইদেউ, এয়া সৰস্বতী মাতৃ কণ ছাত্ৰ ছাত্ৰীসকলৰ সাজ সজ্জা। কালি তুমি চাদৰ মেখেলা পিন্ধি আহিবলৈ পাৰিলে খুব ধুনীয়াকৈ সুন্দৰকৈ বুজায়। খুব ধুনীয়াকৈ ধুনীয়াকৈ বহা। আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল খুব সুন্দৰকৈ বহিছে, আপোনালোকক দেখুৱাম। আৰু তেওঁলোকে এতিয়া প্ৰাৰ্থনা গাব, সৰস্বতী মাতৃ বন্দনা, আৰু সৰস্বতী তাতে সন্তুষ্ট হ'ব। শ্ৰদ্ধা ভক্তি আচলতে আজি ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী বুলি আজি সৰস্বতী মূৰ্তিক লৈ পেলাই যিখিনি আজি ধৰক মূৰ্তি বনোৱা স্থানত খুব হুলস্থুল কৰি আচলতে যেনেধৰণে মূৰ্তি আনে বা চাউল ছটিয়াই টাউনখন হুলস্থুল কৰি ফুৰে, আচলতে কিছুমানে আচলতে সৰস্বতী মূৰ্তি আনিবলৈ যাওঁতে যিখিনি হুলস্থুল মানে কৰি উদ্যত হয়, ঠিক তেনেধৰণে কিতাপৰ লগত আচলতে সকলোৱে আচলতে উদ্যত হ'ব লাগে। কিতাপখন আচলতে সৰস্বতী মাতৃক ধূপ দীপ আৰু শ্ৰদ্ধা মাহ প্ৰসাদ পায়স খালেও আচলতে সৰস্বতী মাতৃ সন্তুষ্ট নহয়। সন্তুষ্ট হ'ব একমাত্ৰ কিতাপ পঢ়া আৰু কিতাপৰ লগত বন্ধু পতা, সেইটো ক্ষেত্ৰতহে আচলতে সৰস্বতী মাতৃ সন্তুষ্ট হ'ব, সৰস্বতী মাতৃয়ে তেনেকৈ লাগ দিব। গতিকে মই সকলো ছাত্ৰ ছাত্ৰীকে মই আহ্বান জনাইছোঁ যাতে বৰ বেছি এটা নকৰি আচলতে খুব নীতি নিয়মৰ মাজত তেখেতৰ তিথি পৰিছে, এই তিথিত তেওঁলোকে ধূপ দীপ অকণমান নৈবেদ্যৰে জ্বলায় আৰু যাতে কিতাপৰ লগত সকলোৱে বন্ধু পাতে। ছাত্ৰ ছাত্ৰীসকলক মই সেইটোৱে ক'ম, সৰস্বতী পূজা মানে আচলতে এবছৰৰ পিছত সৰস্বতীক আৰাধনা কৰা, যিহেতু সেই এবছৰ আৰাধনা কৰে গোটেই বছৰটোৰ কাৰণে আচলতে এনাৰ্জি পায় ছাত্ৰ ছাত্ৰীসকলে। এদিন ধূপ দীপ নৈবেদ্যৰে পূজা কৰি মাহ প্ৰসাদ পৰমান খাই লৈ পেলাই তেওঁলোকে আচলতে এটা বছৰৰ কাৰণে আশীষ লয়। সেই আশীষ যাতে তেওঁলোকে শিৰ পাতি লৈ সৰস্বতী মাতৃ কিতাপৰ লগত যাতে বন্ধু পাতে, মই তাকে আহ্বান কৰিছোঁ। আপোনালোকে চাই যাব ভিডিঅ'টো।
পিন্ধালে বা কুইনক কোনে পিন্ধালে চুম্বুবুৱে পিন্ধাই দিলে বা আজি কেলে কাপোৰ পিন্ধিলানো সৰস্বতী পূজাৰ কাৰণে বা জুকিতা ইমান ধুনীয়া লাগিছে চোৱা আৰু কুইনকো ধুনীয়া লাগিছে দুইজনী গোলাপী সৰস্বতী হৈ আহিছা ন সেৱা কৰিলা নাই কি বুলি কি সকলো মিনতি টুটি মিনতি কৰি আমি ঘৰমুৱা যাবলৈ ওলাইছোঁ আপোনালোকে আমাৰ একেবাৰে অকণ অকণ ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু খুব এটা সৰু স্তুতি প্ৰাৰ্থনা আৰু আমাৰ এইকণ নৈবেদ্য আগবঢ়ালোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বহুদিন মই ভিডিঅ' দিব পৰা নাই যিহেতু মোৰ স্বাস্থ্য ভাল নাছিলে আকৌ আজিৰ পৰা আৰম্ভ কৰিম বুলি আপোনালোকক আৰু মানে জীৱন ছাৰে কৈ আছে যে আপোনাৰ ভিডিঅ' মই কেলৈ পোৱা নাই ভিডিঅ' চাবলৈ কেলৈ নাপাওঁ সেইকাৰণে আচলতে সকলোৱে আহ্বান মতে আজি সৰস্বতী পূজাৰ দিনাখন পৰা আকৌ যি কৰোঁ আপোনালোকৰ আগত দেখুৱাই যাম ধুনীয়াকৈ আমাৰ সৰস্বতী পূজা ভাগ হৈ গ'ল ছাত্ৰ ছাত্ৰীও খাই বৈ ঘৰা ঘৰি গ'ল আমিও যাবলৈ ভিডিঅ'বিলাক চাব আৰু বাইদেউক ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব